আচলতে এইখন অসম হয়। এই অসমত আমাৰ অসমীয়া মানুহৰ অধিকাৰ থাকিব লাগিব। এইখন অসমৰ অসমীয়া মানুহে চলাব লাগিব। ইয়াত আমাক বহিৰাগতই আহি অসমখনত চলাবলৈ কেতিয়াও দিয়া নহ'ব। যি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে, এই পদক্ষেপক আমি মানি নলওঁ। আৰু ইলেকশ্যন কমিশ্যনৰ বিষয়ে ক'বলগীয়া নাই, সি এটা চাবি দিয়া পুতলা। গতিকে ইলেকশ্যন কমিশ্যনক আমাৰ সেইকাৰণে একো ক'বলগীয়া নাই। আমি চিধাই ক'ম, যি নৰেন্দ্ৰ মোদীয়ে কৈছিলে 16 মে'ৰ পিছত বাংলাদেশী দালি টোপোলা বান্ধি যাব, যি এই আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, এই আচলতে এইখন অসম হয়। এই অসমত আমাৰ অসমীয়া মানুহৰ অধিকাৰ থাকিব লাগিব। এইখন অসমৰ অসমীয়া মানুহে চলাব লাগিব। ইয়াত আমাক বহিৰাগতই আহি অসমখনক চলাবলৈ কেতিয়াও দিয়া নহ'ব। যি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে, এই পদক্ষেপক আমি মানি নলওঁ। আৰু ইলেকশ্যন কমিশ্যনৰ বিষয়ে ক'বলগীয়া নাই, সি এটা চাবি দিয়া পুতলা। গতিকে ইলেকশ্যন কমিশ্যনক আমাৰ সেইকাৰণে একো ক'বলগীয়া নাই। আমি চিধাই ক'ম, যি নৰেন্দ্ৰ মোদীয়ে কৈছিলে 16 মে'ৰ পিছত বাংলাদেশী দালি টোপোলা বান্ধি যাব, যি এই আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে এই বাংলাদেশী আজমল সেইবিলাক বোলে দিছপুৰৰ পৰা কিমান কিলোমিটাৰ আঁতৰত থাকিব, কিন্তু আজিৰ তাৰিখত সেইসকলে কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাংলাদেশৰ চৰ্দাৰলৈ আমাৰ অসমত ভূমিকা পালন কৰিছে। আৰু আমাৰ এই হিমন্ত বিশ্ব শৰ্মাই আমি দেখিছো তেখেতে অসমীয়া জাতিৰ বদনলৈ পৰিণত হৈছে। আৰু অশোক সিংহালৰ নিচিনা মানুহক বহিৰাগত সংস্থাপনৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে। আৰু এই কামৰ কাৰণে যি ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰিছে, আমাৰ চিধা চিধি কথা, কোনো কাৰণতে কোনো বহিৰাগতক আমি ইয়াত ভোটাধিকাৰ দিবলৈ নিদিওঁ। তাৰ কাৰণে যিকোনো পৰ্যায়লৈকে আন্দোলন হ'ব পাৰে। আজি সমগ্ৰ অসমত আমাৰ আন্দোলন হৈছে আৰু এই আন্দোলন ব্যাপক ৰূপত হ'ব। আজি অসম চৰকাৰক আৰু নৰেন্দ্ৰ মোদীক আমি ইয়াৰ পৰাই ডিব্ৰুগড়ৰ পৰা সকীয়াই দিছোঁ, আপোনালোকে যদি অসমীয়াক এই যি পদক্ষেপ লৈ আপোনালোকে অসমীয়া জাতিটোক নিকিন্ন কৰি শেষ কৰিব বিচাৰিছে, ইয়াত কেতিয়া আপোনালোকে সফল নহ'ব। আপোনালোকক এই অসমৰ মানুহে ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ব। গতিকে আমি আজি স্পষ্টকৈ কৈছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 100 জন সদস্যৰ শেষ টুবালটেজ থকালৈকে আমি কেতিয়াও কোনো বহিৰাগতক ইয়াত দবদবাবলৈও নিদিওঁ। আমি ইয়াত কোনো কাৰণতে ভোটাৰ অধিকাৰ দিবৰ কাৰণে আমি কেতিয়াও নিদিওঁ।